নমস্কাৰ মই মূৰ্ছনা এতিয়া আপোনালোক সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ মোৰ চেনেলটোলৈ। আমাৰ আজি মানে এটা উৎসৱ হয়, যিটো উৎসৱ বুলি নহয়, সেইটো এটা জাগৰ হয়, মানে নিৰামিষ একদম খাব, নিৰামিষ একদম মাছ মাংস খাব নোৱাৰে, পিঁয়াজ নহৰু একোৱে খাব নোৱাৰে। তো সেইটো উৎসৱ 7 দিন চলে আৰু এই 7 দিনত যিটো গৰখীয়া গোঁসাই থানৰ ভিতৰত মন্দিৰটো থাকে, মানে গোহাঁইটো থাকে, সেইটো বাহিৰত ওলায়, যোনদিনা জাগৰ আৰম্ভ হয়। আৰু তাৰ পিছদিনা সেনেকৈ ৰাতি থাকে আৰু ৰাতি গোহাঁইটো ৰখি থাকে। তো আজি সেই গোহাঁইটো সোমাব, মানে আমাৰ স্কুল বন্ধ, কাৰণ আমাৰ যিখন বিদ্যালয় আছে সেই বিদ্যালয়খন মন্দিৰৰে বিদ্যালয়, বৰনগৰ বিদ্যা মন্দিৰ। কোনে কোনে চিনি পায় কমেণ্ট দিবচোন। আৰু তালৈকে যাম, আজি গোহাঁইটো ঘূৰাব, যিহেতু আমাৰ ঘৰতো ৰাখিব আৰু আমি বহুতখিনিয়ে কৰিছোঁ। আৰু এতিয়া পাপা আৰু মই যাম। তো আপোনালোকক মোৰ বাবে মই সেৱা কৰিম, আপোনালোকে যাতে মোকো ভাল পায়, তাৰে বাবে নমস্কাৰ।